চৰৰ মাটিখিনি যদি আমি জৰীপৰ অধীনলৈ নানো তেতিয়াহ'লেকে চৰবিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি ক'ব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ ল্যান্ডলেস মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁওৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা ল্যান্ডলেস ল্যান্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে স্যাৰ মাটি নাই আৰে মাটি কিয় নাই বোলে ৭২ জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনেও তাত ল'ব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনীয়া হৈ গ'ল খহনীয়া হোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰ দি গ'লে মাটিয়ে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে ৭ বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই ৩০০ বিঘা লৈ থকা কাৰণে মাটি নাই তাৰ উত্তৰ কাৰো হাতত নাই হাজাৰ হাজাৰ বিঘা মাটি গলে গম পায় এতিয়া শোণিতপুৰ জিলাত কেইটামান চৰ আছে য'ত নেকি লালে টপু কয় না কি লালে টাপু আদি চৰ আছে চৰকাৰৰ মাটি নাই বিচাৰিলে মাটি নাই কিন্তু মাতব্বৰৰ হাতত ৩০০ বিঘা মাটি আছে এখন চৰকাৰে যে চৰত মাটি পত্তন দিব নালাগে সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো মিছন বসুন্ধৰা ৪ৰ কাৰণে আপোনালোকে আৰম্ভ কৰক যে স্থায়ী চৰ কোনখিনি যিখিনি ইকোলজিক্যালি চ্যালেঞ্জেবল নহয় যি ব্ৰহ্মপুত্ৰৰ ইকোলজিত এফেক্ট কৰে তাক আমি যি ব্যৱস্থা কৰিব লাগে কৰিব লাগিব এভিকশন কৰিব লাগিলে এভিকশন কৰিব লাগিব ৰিসেটলমেন্ট কৰিব লাগিলে ৰিসেটলমেন্ট কৰিব লাগিব কিন্তু আমাৰ নেসেক আৰু এষ্টেকৰ লগত সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেন্টৰ লগত কাম কৰি we should identify the source which are of permanent nature তাৰ পিছত আপোনালোকে ভোটাৰ লিষ্টত হিসাব কৰক যে ৫০০০ বিঘা মাটি ভোটাৰ সেন্টাৰ এটা তাৰমানে ১০০০টা ভোট ৩০০টা পৰিয়াল ৫০০০ বিঘা মাটি হেতুটো সাস্টেইনেবল নহয় ৭ বিঘা কৰিয়ে মাটি পাব ৭ বিঘা ইনটু ৩০০ বিঘা মাটি গল বাকি ২১ বিঘা সরকারি মাটি হল তার গৰাকী সরকার হয় গতিকে মিছন বসুন্ধৰা ৪ৰ সময়ত চৰত মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব তাৰ কাৰণে অসমৰ জাতীয় সংগঠনসমূহৰ লগতো মই আলাপ আলোচনা কৰিম কাৰণ বাস্তৱৰ পৰা দূৰত থাকিলে আমি কোনেও আগবাঢ়িব নোৱাৰিম সেই দিশতো আমি আলাপ আলোচনা কৰিম আৰু ইকোলজিক্যালি চ্যালেঞ্জ চৰবিলাকৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগিব যাতে সেই চৰবিলাকক আমি কাকো বন্দবস্তি নিদিও সেই চৰবিলাকৰ পৰা প্ৰয়োজন হলে আমি মাটি নতুন জায়গাবিলাকলৈকে যত নতুন সাৰপ্লাস মাটি উলাব তালৈকে আমি স্থানান্তৰ কৰিব লাগিব আৰু তাত আমি প্ল্যান্টেশন কৰিব লাগিব যাতে ব্ৰহ্মপুত্ৰৰ ইকোলজি আমি ৰক্ষা কৰিব পাৰো